ঠাণ্ডা বতৰ আৰু আজি ৰাতিপুৱাই খাবৰ কাৰণে এফালে বনাইছোঁ ৰুটি আৰু তাৰ লগত এফালে বনাই আছোঁ বেঙেনা আলু এনেকৈ বিলাহী অকণমান জ্বলাকৈ ভাজি বনাই আছোঁ ৰুটিৰ লগত অকণ এনেকৈ জ্বলাকৈ ভাজি চাজি হ'লে ভাল লাগে বেঙেনাখিনি হৈছে অলমষ্ট ভাজি বিলাহীখিনি অকণ লাহেকৈ দি আৰু বতৰটো চাওকচোন ইমান ডাৱৰীয়া বৰষুণে দিব নেকি একদম মানে ডাৱৰ ধৰি আছে আৰু এইফালে মোৰ ভাজিকণ হৈ গ'ল আৰু এনেকৈ গৰমে গৰমে ৰুটিৰ লগত খাই লওঁ আৰু লগতে অকণমান নহৰু আচাৰ তেতেলী আচাৰ ৰুটি এনেকৈ লৈ ল'লোঁ আৰু ৰাতিপুৱা যিহেতু সেইটো কাৰণে অকণমান লাল চাহ লৈছোঁ ৰুটিৰ লগত এনেকৈ বেঙেনা আলু বিলাহী দিয়া মানে গৰম গৰম ভাজিকণ খাই ভাল লাগে আৰু ৰুটিৰ লগত মানে চব্জি আচাৰকণ নহ'লে একদম খাব নোৱাৰোঁ আৰু একে জেম জেলিৰ লগততো একেবাৰেই নোৱাৰোঁ খাবলৈ হাই এভৰিৱান গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল কোনোমতে কাম বন কৰি মেলি লৈ গা পা ধুই আজৰি হৈ আহিছোঁ আৰু এইফালে বাহিৰত কামত মানে লাগি থাকোঁতে ৰাতিপুৱাই মানে উখোৱা চাউল কেইটামান তিয়াই থৈছিলোঁ সেইকেইটা কথা মানে পাহৰিয়ে থাকিলোঁ এতিয়া পাকঘৰলৈ আহি পেলাইহে এইখিনি কিনা উখোৱা চাউল আৰু এইখিনি মানে ৰাতিপুৱাই তিয়াই মানে টুকি কৰি থৈ দিছিলোঁ পাহৰিয়ে থাকিলোঁ তাকে এইকেইটা এতিয়া পটককৈ ভাজি লওঁ আৰু কিমান 2 কেজিমান হ'ব নেকি চাগে এতিয়া পটককৈ মই এইখিনি ভাজি লওঁ তাৰপিছতে এইকেইডাল কচু কেইডালমান আছিলে এইকেইডালো গুচাব লাগিব তাকে সময় পালে এইকেইডাল গুচাই তাকে কেডাল মানে তাকে দালিয়ে বনাওঁ নে ভাজিয়ে বনাওঁ কি বনাওঁ জানো তাই পটককৈ মই এইকেইটা ভাজি কৰি লওঁ পটাপট মই এইফালে চাউলকেইটা ভাজি লওঁ তাৰপিছতে অকণ পিছত আকৌ ভাত বনাবলৈ হ'ব বেছি নহয় 2 কেজিমান হ'ব কড়াই গুড়ি কেইটামান খুন্দিবৰ কাৰণে বোলো মিক্সিতে মাৰি মই ঢেঁকীত মানে কি অকলে অকলে খুন্দিবলৈ গ'লে দিগদাৰ হৈ যায় কাৰণে বেছি নহয় 2 কেজিমান এইফালে ভাজিবলৈ দিছোঁ আৰু মাজে সময়ে মানে কেতিয়াবা সদায় ৰাতিপুৱা ৰুটি চুটি বনাই থাকিবলৈ এলাহ লাগে যে সেইটো কাৰণে কেতিয়াবা মানে কড়াই গুড়ি অকণমান খাবলৈ লাগে পিঠাগুড়িটোতো খোৱা নহয় কিন্তু কড়াই গুড়িটো মানে অমিতা টিকলিখতে নাখায় মই আমি দুটাই তেনেকৈ খাওঁ আৰু সেইকাৰণে বোলো এইকেইটা খুন্দি কৰি থৈ দিলে কেতিয়াবা মন গ'লে মানে খাবলৈ হ'ব এইফালে ভাজিবলৈ আৰম্ভ কৰিছোঁহে পটককৈ মই এইকেইটা ভাজি কৰি লওঁ তাৰপিছত আকৌ ভাতৰ যা যোগাৰ কৰিবলৈ হ'ব যে অলপ তাতে কচুকেইডালো আছে তাকে কি কৰোঁ এইখিনি ভাজি কৰি লওঁ সময় তাৰ মাজতে কি বনাওঁ আৰু মানে ভাবোঁ এটা কাম হয়গৈ এটা কাম সেইটো কাৰণে মানে এতিয়া বৰ্তমান এইখিনি চাউলকেইটাকে ভাজি কৰি লওঁচোন তাৰপিছত আৰু মাজত কি পাৰোঁ নোৱাৰোঁ কৰি থাকিম এইফালে টিকলিক স্কুলৰ পৰা আহি গ'ল টিকলি চাওঁ নাই ভাঙা নাই এইফালে তাই মানে বেগটো এই বাহিৰৰ পৰা মানে নিজে বেগটো লৈ আহিছিলে যে আঙুলিটো দুখ পালে হ'বলৈ এইফালে নিজে কাপোৰ কানি সলাই আছে তুমি কাপোৰ সলাই আছা এইফালে টিকলিকে নিজে কাপোৰ কানি সলাই আছে মই খুলি দিম দিয়া পটককৈ এইফালে পনাপাত মই তাই কাপোৰ কানিকেইটা সলাই দি লওঁ এইফালে ভাতো আধা মানে বনোৱা হৈছেহি আকৌ কড়াই গুড়িকেইটা অথনি ভাজি থৈছিলোঁ এইকেইটা মানে খুন্দাই নাইকিয়া আকৌ এইফালে খুলিবলৈ হেৰি হ'ব যে দিয়া খোলা তুমি সলাব পাৰিবা তুমি এইফালে কাপোৰকেইটা সলোৱা মই এইফালে ভাজিকণ বহাই থৈ আহিছোঁ নহয় কচু মানে ভাজি নবনালোঁ তৰকাৰীকৈ বনাই দিলোঁ এইবিলাক ভাজি পেলাই মানে মেহনত কৰি থাকিবলৈ সময় নাই চব হৈ গ'ল খালি গৰমে গৰমে ভাতকেইটা বহাবলৈ আছে অমিতা অহা দেৰি হৈ যায় যে ভাতকেইটা ঠাণ্ডা হৈ যায় সেইটো কাৰণে মানে অকণমান দেৰিকৈ বহাওঁ বাকী দালি হৈ গ'ল ভাজি হৈ গ'ল আৰু এইফালে অথনি কড়াই গুড়িকেইটা সেই চাউলকেইটা যে ভাজি থৈছিলোঁ সেইকেইটা মানে এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ গৰমে গৰমে মিক্সিত মাৰি দিলে মানে যি কি নহওক জ্বলি কৰি যাব পাৰে ন সেইকাৰণে অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ তেতিয়ালৈকে ভাত পানী খাই মেলি আজৰি হৈ যাওঁ এইফালে টিকলি মুখত দিব লাগে নহয় নালাগে নালাগে তাৰ মানে আধা কাপোৰ খুলিলে এইফালে তলত ভাতকেইটা বহাই লওঁ এইফালে অলৰেডি 1টা বাজিবলৈ হৈ যায় এইফালে অকণমান বনালোঁ মচুৰ দালি তাৰপিছতে এইটো চাইডে অকণমান বনালোঁ লাও ভাজি চবেই আকৌ সেই মচুৰ দালি নাখায় যে আকৌ পাপাৰ কাৰণে এইফালে বনালোঁ মগু দালি অকণমান আৰু মোৰ কাৰণে এইফালে অকণমান বনালোঁ কচু তৰকাৰী এইফালে মগু দালি মিক্স কৰি পেলাই কচু তৰকাৰী বনালোঁ ভাজি নবনালোঁ আৰু এইফালে টিকলি কম্পিউটাৰ এওঁ যেনিবা এইফালে কচু নাখায় কাৰণে মচুৰ দালি বনাই দিছোঁ তাৰপিছতে এইটো চাইডে আকৌ লাও ভাজি চবেই নাখায় কম্পিউটাৰহঁতৰ কাৰণে অকণমান চয়াবিন থুপথুপকৈ এনেকৈ বনাই দিছোঁ আৰু এবিধ কওঁতে মানে কেইবিধো হ'লগৈ গৈ আৰু লাও ভাজি এইফালে সেইখন তাৰপিছত এইফালে মগু দালিকণ বহাবলৈ বাকী আছে এইফালে মানে আজৰি নাছিলে যে এইটো কাৰণে গোটেইখিনি ৰেডিকৈ লৈছোঁ পটককৈ দাইলকণ মই মগু দালিকণ বইলকৈ লওঁ এইখিনি কড়াই গুড়িখিনি অথনি খুন্দি পিচি কৰি ল'লোঁ আৰু এইফালে গৰম হৈ আছিলে যে এইটো কাৰণে চৰিয়াটোতে থৈছোঁ এতিয়াও অলপ মানে কুহুমীয়া নিচিনা হৈ আছে অকণমান ঠাণ্ডা হওক হ'লে তাৰপিছত এইটো বৈয়াম এটাত ভৰাই থ'ব লাগিব এইফালে টিকলিকে ভাত পানী খাই লৈ ইমান দুপৰীয়া সময় এতিয়া অকণমান জিৰাব লাগে আৰু এইফালে চলাই আছে চাইকেল ভাত খাইছিলাহে আকৌ বগৰী খালাই ভাত খাইছিলাহে বগৰী খালাই বা পাৰিছে ন চলাবলৈ ইমান দিন চাইকেলখন এনেই পৰি আছিলে আজি আকৌ কি মন গ'ল চলাবলৈ আজি আকৌ এইফালে চলাইছে ভৰি বিষাইছে থৈ দিয়া সেইকাৰণে চলাব নালাগে থৈ দিয়া
এইফালে ৰাজা মানে কোনোবা এখন মন গ'লে চলাই আৰু নহ'লে তেনেকৈয়ে থাকে চাইকেলখন আজি কিমান বহুত দিনৰ মূৰত 2-3 মাহ মানৰ মূৰত আকৌ চাইকেলখন আজি চলাইছে যেনিবা সেইফালে ৰাজাৰ লগত এতিয়া খেলি আছে আৰু এইফালে মই চুলিখিনি কালিয়ে ধুইছিলোঁ তেল চেল যেনিবা ৰাতিপুৱাই ৰ'দাই কৰি মানে থৈ দিছিলোঁ নাৰিকল তেল আৰু চুলিত মানে কি মই নাৰিকল তেলে ঘঁহোঁ বেলেগ তেল নঘঁহোঁ যে তাকে পটককৈ তেল অলপো চুলিখিনি সানি লওঁ এইফালে ইয়াক গুলি কৰি মানে এতিয়া ভাবিছিলোঁ দুপৰীয়াই লগাম কিন্তু সময় পোৱা নাই যে তাকে পটককৈ তেলখিনি লগাই লওঁ চুলিত কালিয়ে চুলিখিনি ধুলোঁ কালিয়ে লগাম বুলি ভাবিছিলোঁ ৰাতি কিন্তু সময় নাপালোঁ সেইকাৰণে এতিয়া এইফালে লগাই লওঁ নহ'লে ইমান ডেণ্ড্ৰাফ হৈছে এই এনেই ডেণ্ড্ৰাফ নহয় এই ৰাসৰ সময়তে চুলিত এইবিলাক হেয়াৰ স্প্ৰেবিলাক মাৰাৰ কাৰণে একদম চুলিবিলাকৰ পূৰা ডেণ্ড্ৰাফ হৈ গৈছেগৈ গৈ পেলাই মই পটককৈ তেলখিনি অকণমান সানি পেলাই মাছাজ কৰি লওঁ অকল নিজে সানি পেলাই দিগদাৰো হয় নহয় নাৰিকল তেলৰ বাহিৰে মানে বেলেগ তেল মই একো ইউজ নকৰোঁৱে খালি নাৰিকল তেললৈ লগাওঁ এইফালে খাই বৈ লৈতো আজৰি এতিয়া অকণমান সময় বোলো জিৰাই সতাই লওঁ আৰু এইফালে এনিভাৰ্চাৰী কেকৰ অৰ্ডাৰ এটা আছে সেইটো মানে কেকটো বেক হ'বলৈ দি থৈ আহিছোঁ লাহে ধীৰে বনামগৈ আৰু একদম মানে নন ষ্টপ দৌৰা দৌৰি ভাগৰে লাগি গৈছেগৈ আৰু সেইটো কাইলৈ ৰাতিপুৱা কিমান 9-10 মানত নিব সেইটো কাৰণে লাহে ধীৰে মানে আইচিং কৰিমগৈ আৰু বহাই থৈ আহিছোঁ ভাতকেইটা খাই বৈ লৈ ডিজাইনটো পিছত দেখাম বাৰু মই যেতিয়া আইচিং কৰিম আইচিং কৰা মানে আজিকালি কি হয় কেক আইচিং কৰা ভিডিঅ'বিলাক দেখুওৱা নহয় কাৰণ মানে ভিডিঅ'বিলাক বেছি দীঘল হৈ যায় যে সেইটো কাৰণে মানে নেদেখাওঁ ডাইৰেক্ট মানে কেকৰ ডিজাইনকেইটাকে দেখাই দিওঁ খাই থওঁ বোলো বনাই থকা দেখুৱাই দিছোঁ আচাৰ বনোৱা এইফালে পাপাই বনাই আছে বগৰী আচাৰ টেঙা মিঠা জ্বলা নহয় অকল টেঙা মিঠা ন টেঙা মিঠা আচাৰ বনাই আছে এইটো কেকটো কামকোট কৰি থৈছোঁ আৰু মানে ফাইনেল আইচিং আৰু বাকীখিনি ডেক'ৰেশ্যন কাইলৈহে কৰিম যেনিবা এতিয়া ওপৰে খালি ক্ৰামকোটটো কৰি ৰাখি দিছোঁ বাকী যিহেতু ফণ্ডেণ্ট ৱৰ্ক হ'ব ওপৰত সেইখিনি গোটেইখিনি কেনেকৈ কি কৰোঁ মেলোঁ কাইলৈ ভালকৈ দেখাই দিম আৰু ফণ্ডেণ্টৰ ৱৰ্ক কৰা হ'ব যিহেতু এতিয়া এইকাৰণে গোটেইখিনি ডেক'ৰেশ্যন কৰা নহ'ব কেকটো যিহেতু কাইলৈ নিব সেইটো কাৰণে এইখিনি ৰাফলি এনেকৈ আইচিং কৰি ৰাখি থৈ দিছোঁ আৰু এতিয়া লৈ যাওঁ ফ্ৰিজত ফ্ৰিজ ঠাণ্ডা হ'বলৈ থওঁ নাই কোৱা এইটোকহে উঠাইছোঁ মই এনেকৈ এইফালে অম্বেদাই হালধি ফেচ পেক সানি বহি আছে টিকলিকৰ ডিজাইন চাব হয় আহা সি মুখত হেৰিহে লগাইছে হালধি লগাইছে অম্বেদা মুখখন এই গোটেই মুখত পিম্পলছ ওলাই গৈছে সেইটো কাৰণে হালধি সানি দিছোঁ তাক আজি ঘৰত থাকোঁতে এইফালে পৰীক্ষা তাৰফালে এজনী টিকলিকৰ পূৰা উৎপাত আহা তোমাক গা ধুৱাই দিওঁগৈ আহা এইখিনি বজাৰখিনি আনি থৈছেহি এইখিনি ওলোৱাই নাইকিয়া মাংসকণহে আগতে উলিয়াই লৈছোঁ আৰু এইফালে লোকেল চিকেন অকণ আনিছে অকণ ধুই পখালি ল'লোঁ ব'লা গা ধুৱাই দিওঁগৈ ব'লা তাৰপৰা পটককৈ তাইক গা ধুৱাই দিলোঁ এইফালে ৰাজাৰ কাৰণে মাংসকণ বহাই থৈ গৈছোঁ তাৰফালে মাংস যেনিবা দেৰিকৈ বনাম ধুই পখালি থৈহে গৈছোঁ টিকলিকক গা পা ধুৱাই কৰি লৈ আহিলোঁ আৰু এইফালে ধুমা অথনি মানে কি ৰাজাৰ তৰকাৰীকণ বহাইছিলোঁ দালিকণ বহাইছিলোঁ আৰু এইফালে ভাত মাংস বনাবলৈ আছে ভাবিছিলোঁ আজি মানে বন্ধ সময় পাম চুলিখিনি মানে স্পা কৰিম বুলি ভাবিছোঁ এইকেইদিনতে সেই বিয়া এখন আছে যে সেইকাৰণে বোলো চুলিখিনি কালি এইফালে তেল চেল সানি কৰি থ'লোঁ বোলো মূৰটো ধুই পেলাই ধুনীয়াকৈ স্পা কৰিম ৰাতিপুৱা মানুহে যে কয় ভবা কথা নহয় খেতি বাটত আছে কণা বৃদ্ধি সেই তেনেকুৱা নিচিনা কথা এতিয়া ভাবিলোঁ স্পা কৰিম বুলি সেইকাৰণে ধুমা ধুম বনাই কৰি লৈ আজৰি হওঁ পিছবেলা যদি সময় পাওঁ তেতিয়া 4টামান বজালৈ তেতিয়া স্পাটো কৰিব পাৰিম এতিয়া আজৰি হওঁ লচোন ক'ব নোৱাৰোঁ বাৰু নহ'লে আকৌ কাইলৈ কৰিবগৈ লাগিব ইহঁতক স্কুল পঠাই কৰি লৈ মানে বন্ধ দিনত মানে ঢেৰ কাম মানে কৰিম বুলি ভাবিলেও মানে নোৱাৰি গৈ পেলাই সেইটো কাৰণে ইউনিফৰ্ম চব কালিয়ে ধুই কৰিলে একদম আজৰি হৈ আছোঁ তথাপিতো মানে আজি আকৌ কামৰ পৰা ৰক্ষা নাইকিয়া এতিয়া মই পটককৈ মাংসকণ বনাই লওঁ এফালে এটা বাজিবলৈ হৈ গ'লগৈ টিকলিককো সেই আজি বন্ধ ন মূৰ চুৰ ধুৱাই মানে ভালকৈ ধুৱাই কৰি দিছোঁ নহ'লে ধূলি চুলি চুই কৰি থাকে যে চোতালত গোটেই চুলিবোৰ মানে আঠা হৈ যায়গৈ গৈ পেলাই সেইকাৰণে মই পটককৈ বনাই কৰি আজৰি কৰি লওঁ এইফালে বনালোঁ মচুৰ দাইল বনালোঁ আৰু অকণমান এফালে বনালোঁ বিলাহী গাজৰ মটৰ দি পেলাই এখানে অকণ কেঁচা চালাড বনালোঁ আৰু দালি আছেই যে সেইটো কাৰণে আৰু মাংস চাংসও আছে বেলেগ আৰু চব্জি তব্জি বনোৱা নাই চব্জি কোনেও নাখায় মাংসও হৈছেহি পানী দিবলৈহে বাকী আছে
আৰু মাংস যেনিবা এইফালে লাও আলু বিলাহী এনেকৈ দি পেলাই লোকেল বনাইছোঁ আৰু ঘৰৰে লাও যে খাবলৈ খুব ভাল লাগে পানীকণ ঢালিলেই হৈ যাব আৰু গোটেইখিনি বনাই হৈছেগৈ খালি এইফালে মাংসকণ হ'বলৈ বাকী আছে আৰু ঘৰৰ লাও দি বনাইছোঁ যে তেতিয়া খাবলৈ ভাল লাগে যেনিবা এইফালে মাংসকণৰ পানীকণ ঢালি দিলেই হৈ যাব আৰু এইফালে অলৰেডি 1:30 বাজিবলৈ হৈ গ'ল আৰু এইফালে মাংস আছে দালি আছে বিলাহী চাটনি আছে আৰু বেলেগ তেনেকৈ চব্জি তব্জি বনোৱা নাই চব্জি বনালে কোনেও নাখায় যে কাৰণে বেলেগ কৰি থকাৰ কাৰণে আৰু সেইটো চাইডে বজাৰ চজাৰ হওক তেনেকৈ থোৱাতে আছে এইফালে বজাৰবোৰ তেনেকৈ আছে সেইবোৰ সামৰিব লাগিব অকণমান ভাতকেইটা খাই লওঁ খাই মেলি লৈ তাৰপিছত সামৰি লওঁ তাৰপিছতে আকৌ কেকৰ সেইখিনি কামখিনিও আছে নহয় কৰিবলৈ কেকটোতো কালি বনাই দিছোঁ আজি এইখিনি সন্দেহটো গোটেইখিনি কাম কৰিবলৈ আছে এতিয়া মই পটককৈ খাই মেলি লৈ আজৰি হৈ লওঁ তাৰপিছত বাৰু আজি চাগে স্পা কৰা নহ'বই থাকিয়ে যাবগৈ গৈ পেলাই আকৌ এইফালে কেকটো মানে 6-7টা মানত নিয়াহি কথা যে আৰু ফণ্ডেণ্টৰ কামটো আগতীয়াকৈ মানে কি কৰি মেলি লৈ পেলাই ফ্ৰিজত থ'ব নোৱাৰি যে সেইকাৰণে চব বনাই পেলাই চব ৰেডিকৈ থৈছোঁ খালি কেকটো নিয়াৰ সময়লৈ যেনিবা আৰু বাকী গোটেই ফণ্ডেণ্টত সেইখিনি কেনেকৈ কি ক'ত কৰোঁ মেলোঁ বা অকণ পিছত দেখাই যে মই খাই বৈ লৈ আজৰি হৈ লওঁ নিয়াৰ আগে কমচে কম আধা ঘণ্টামানৰ আগেহে তেতিয়া লগালে কাম দিব নহ'লে গোটেইখিনি যিহেতু ফণ্ডেণ্ট গলি যাব যে তেতিয়া অকণ দেখাই দিম বাৰু গোটেইখিনি দেখুৱাই থাকিবলৈ একেবাৰে পচিবলেই নহয় ভিডিঅ'টো আৰু দীঘল হৈ গৈ থাকে যে সেইটো কাৰণে এতিয়া পটককৈ বনাই কৰি লওঁ খাই বৈ লওঁ আজৰি হৈ তাৰপিছত একেবাৰে কোনোমতে আজৰি হৈ যেনে তেনে মূৰটো ধুই আহিছোঁ বোলো নাই এতিয়াই যদি স্পাটো কৰি নেপেলাওঁ পিছত আকৌ মানে এলাহ লাগিব থাকিয়ে যাবগৈ গৈ পেলাই পটাপট মই এইফালে মই যেনিবা ঘৰতে প্ৰায় স্পা কৰোঁ আৰু নহ'লে কেতিয়াবা নোৱাৰিলে মানে মাইনাই কৰি দিয়ে আৰু বহুত দিন হৈ গ'ল স্পা তেনেকৈ কৰাই নাইকিয়া লাষ্ট মাইনাই এবাৰ কৰি দিছিলে তাৰপিছতে মই নিজেই কৰিলোঁ আৰু ক্ৰীম থাকে যিহেতু আৰু মই মানে কি ষ্ট্ৰেইটনাৰ ইউজ নকৰোঁ ডাইৰেক্ট স্পা ক্ৰীমটো লগাওঁ আৰু বেছি ষ্ট্ৰেইটনাৰ ইউজ কৰিলে চুলিবিলাকো বেয়া হৈ যায় যে এইটো কাৰণে কৰা নহয় আৰু মই যেনিবা স্পা কৰোঁ এইফালে আৰু স্কোৱাৰ ছফ্টৰ কৰোঁ এইটো ভাল হয় আৰু বি ব্লাণ্টৰ সেইটোও কৰোঁ মানে কি বি ব্লাণ্টটো হেয়াৰ মাস্কৰ নিচিনাকৈ ইউজ কৰোঁ আৰু স্পা ক্ৰীমটো মানে স্পা কৰাৰ নিচিনাকৈ কৰোঁ তাকে পটাপট মই লগাই কৰি লওঁ কথা পাতি থাকিলে দেৰিও হৈ যায়গৈ গৈ পেলাই আগৰো শেষ হ'ল আকৌ এইটো নতুনকৈ এটা আনিছোঁ আৰু ভিতৰত মানে কৰিলে কি হৈ যায় গোটেই পৰে যে ক্ৰীমবিলাক তলত পিছত মানে বৰ পিছল হৈ যায়গৈ টাইলছত এইটো কাৰণে আগফালে লৈ আহিছোঁ পটককৈ লগাই লওঁ এইখিনি সময় টিকলিকৈ মানে মোবাইল চোবাইল চাই কৰি থাকে যে এইটো টাইমতে লগাবলৈ ভাল হয় আৰু এইফালে শ্বেম্পু টেম্পু কৰি আহিছোঁ কালিয়ে তেল চেল সানি ল'লোঁ কালিয়ে কৰিম বুলি ভাবিছিলোঁ কিন্তু সময় নহ'লে পটককৈ মই এইটো কৰি মেলি লওঁ আৰু স্পা কৰিবলৈ মানে ইজিয়ে হয় ঘৰত কৰিবলৈ অকণকৈ এনেকৈ লগাই লৈ পেলাই এটা পৰ্চন কৰি পেলাই এনেকৈ লগাবলৈ পটককৈ লগাই লওঁ নহ'লে এইফালে ভিডিঅ' কৰি থাকিলে দেৰি হৈ গৈ থাকিব পিছত আকৌ মূৰ হ'লে আকৌ আবেলি সময়ত ঠাণ্ডাও লাগিবগৈ যে গৈ পেলাই এতিয়া মই এইখিনি লগাই কৰি আজৰি হৈ লওঁ তাৰপিছতে স্ক্ৰাব কৰিবলৈ সময় নহ'বগৈ চব নিজেই কৰোঁ যেনিবা ঘৰতে স্পাও কৰোঁ স্ক্ৰাবো কৰোঁ ফেচিয়েলটো খালি কৰা নহয় ফেচিয়েলটো মই ইমান তেনেকৈ নকৰোঁ খুব কম কৰি স্কিনটো বেয়া কৰি পেলাই যে সেইটো কাৰণে আৰু বিয়া আহি আছে যিহেতু আৰু ঘৰৰ ওচৰতে বিয়া সেইটো কাৰণে অকণমান স্পা স্ক্ৰাব এনেকৈ নিজে অকণ কৰিলে নিজৰ মুখখনো ভাল লাগে পটককৈ মই কৰি মেলি লওঁ আৰু তাকে কেনেকৈনো কৰোঁ মই তাকে দেখাই দিছোঁ আৰু ঘৰতে প্ৰায় কৰেই আজিকালি নিজেই আৰু চব সময়তে পাৰ্লাৰত গৈ পেলাই কৰি থাকিবলৈ টাইমো নহয়তো সেইটো কাৰণে নিজে মানে এনেকৈ ক্ৰীম চিম আনি লৈছোঁ কৰি থাকোঁ আৰু ডেইলি ৰেগুলাৰ ষ্ট্ৰেইটনাৰ ইউজ কৰিলে চুলিখিনিও বেয়া হৈ যায় ড্ৰাই হৈ যায়গৈ সেনেকৈ অলপকৈ এটা পাৰ্ট কৰি পেলাই মই এনেকৈ সানি ডিভাইড কৰি যাম বেলেগে কৰি দিলে কি মানে বেছি ভাল হয় বেলেগে কৰাত মানে নিজে কৰাতকৈ বেলেগে কৰি দিয়াখিনি বেছি ভাল হয় কিন্তু উপায় নাই এনেকৈ অলপ পাৰ্ট কৰি মই ডিভাইড কৰি লগাই গৈ থাকিম তেওঁ পটককৈ লগাই কৰি লওঁ তাৰপিছত আকৌ 15-20 মিনিট আধা ঘণ্টামান ৰাখিব লাগিব নহয় ক্ৰীমখিনি লগাই পেলাই তাৰপিছত এতিয়া মই একেবাৰে লগাই কৰি লৈ চুলি তুলি ধুই তাৰপিছত একে আজৰি হৈ তাৰপিছত লগ পাই আছোঁ
কেকটো সম্পূৰ্ণ হৈ গ'ল গোটেইখিনি কাম কৰি মেলি লৈ লাষ্টৰ ফাইনেল ডিজাইনটো আপোনালোকক দেখুৱাইছোঁ আৰু কেনেকুৱা লাগিছে ডিজাইনটো ক'বলৈ নাপাহৰিব আৰু এইফালে ফণ্ডেণ্টটো এইখিনি লগাই গ'লোঁ কালিতো কেকটো বনাই দিছিলোঁ খালি মানে এইখিনি ফণ্ডেণ্টৰ কামখিনিহে কৰা নাছিলোঁ আৰু ডিজাইনটো কেনেকুৱা লাগিছে ক'ব